ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে প্ৰকাশিত 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। নতুন নতুন আদেশ আহিছে, নতুন নিৰ্দেশনা আহিছে, এককালীন সাহায্য লাভ কৰিব, লগতে মাননি বৃদ্ধিক লৈ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছে। 2 আগষ্ট তাৰিখে প্ৰকাশিত এই প্ৰেছ ৰিলিজ অনুযায়ী BLO হিচাপে নিয়োজিত হৈ থকা কৰ্মচাৰীসকলৰ মাননি বৃদ্ধি কৰা হৈছে আৰু নতুন নিৰিখ অনুসৰি BLO সকলৰ 6,000 টকাৰ পৰা 12,000 টকালৈ বৃদ্ধি কৰিছে। লগতে ইনচেণ্টিভ 1,000 টকাৰ পৰা 2,000 টকালৈকে বৃদ্ধি কৰিছে। BLO ছুপাৰভাইজৰসকলৰ 12,000 টকাৰ পৰা 18,000 টকালৈকে বৃদ্ধি কৰিছে আৰু ARO সকলৰ 25,000 টকালৈ বৃদ্ধি কৰিছে আৰু ERO সকলৰ 30,000 টকালৈকে বৃদ্ধি কৰিছে। ইপিনে এইবাৰ স্বাধীনতা দিৱস উদযাপনক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে, নতুন নিৰ্দেশনা আহিছে আৰু এইবাৰ হৰ ঘৰ তিৰংগা কেম্পেইন 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত 2ৰ পৰা 8 আগষ্টলৈ, দ্বিতীয় পৰ্যায়ত 9ৰ পৰা 12 আগষ্টলৈ আৰু তৃতীয় পৰ্যায়ত 13ৰ পৰা 15 আগষ্টলৈকে। সেই অনুসাৰে প্ৰথম পৰ্যায়ত তিৰংগা অনুপ্ৰাণিত শিল্পৰে বিদ্যালয়ৰ দেৱাল আৰু বৰ্ড সজাই পৰাই তোলা, বিদ্যালয়সমূহৰ মাজত তিৰংগা ৰঙালীৰ প্ৰতিযোগিতাৰ আয়োজন কৰা, ডাক বিভাগৰ সমন্বয়ত তিৰংগা ৰাখী নিৰ্মাণ কৰ্মশালা আৰু প্ৰতিযোগিতা আয়োজন কৰা, জোৱান আৰু আৰক্ষী কৰ্মীলৈ ৰাখী প্ৰেৰণ কৰাত সুবিধা প্ৰদান কৰা, ডাক বিভাগৰ সমন্বয়ত সশস্ত্ৰ বাহিনী আৰু আৰক্ষী কৰ্মীক উদ্দেশ্যি ছাত্ৰ ছাত্ৰীসকলে পত্ৰ লিখাৰ অভিযান আয়োজন কৰা, যাতে সৈনিক আৰু আৰক্ষী কৰ্মচাৰীলৈ চিঠি প্ৰেৰণ কৰাত সুবিধা হয়। লগতে মাইগভ প্লেটফৰ্মৰ জৰিয়তে তিৰংগাত ৰাষ্ট্ৰীয় কুইজত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰা, সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰদান কৰা প্ৰদৰ্শনীসমূহ ৱেবছাইট harghortiranga.com-ৰ জৰিয়তে ডাউনলোড কৰি শিক্ষানুষ্ঠানসমূহত প্ৰদৰ্শন কৰা। দ্বিতীয় পৰ্যায়ত তিৰংগা যাত্ৰা অনুষ্ঠিত হ'ব, ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ হ'ব। লগতে তৃতীয় পৰ্যায়ত সকলো বিদ্যালয়ত পতাকা উত্তোলন অনুষ্ঠান আয়োজন কৰা, ছাত্ৰ ছাত্ৰীসকলক তিৰংগাৰ সৈতে চেলফি ক্লিক কৰি ৱেবছাইটত আপলোড কৰা। ইপিনে ৰাজ্যৰ কৰ্মচাৰীসকলৰ দাবী এটাৰ পিছত আনটো এতিয়া পূৰণ হোৱাৰ পথত। শেহতীয়াভাৱে পেঞ্চন লাভালাভ সংক্ৰান্তীয় 3টা বিভাগীয় আদেশ প্ৰদান কৰা হৈছে। শিক্ষক কৰ্মচাৰীৰ অৱসৰকালীন লাভালাভ প্ৰদানত কামৰূপ মহানগৰ পৰিদৰ্শক দীপিকা চৌধুৰীৰ এইবাৰ প্ৰশংসনীয় পদক্ষেপ। পেঞ্চন লাভালাভ সংক্ৰান্তীয় 3টা বিভাগীয় আদেশ প্ৰদান কৰা হৈছে। পৰিদৰ্শকগৰাকীয়ে এই পদক্ষেপত অৱসৰ গ্ৰহণ কৰিবলগীয়া প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী অভিভূত হৈ পৰাৰ লগতে এয়া তেওঁলোকৰ বাবে এক আশীৰ্বাদ বুলি মত প্ৰকাশ কৰিছে। বিগত 11 নৱেম্বৰ 2023 তাৰিখৰ এক জাননীযোগে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি আনুষ্ঠানিকভাৱে লিভ এনকেচমেণ্ট আৰু GPF-ৰ আদেশসমূহ অৱসৰৰ আগদিনাই বিতৰণৰ ব্যৱস্থা কৰা হৈছে। ইপিনে পুনৰ পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ বাবে দাবী উত্থাপন হৈছে। অসম শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ ফালৰ পৰা পুৰণি পেঞ্চন বাহালৰ বাবে দাবী কৰিছে। ৰাজ্যখনৰ 2013 আৰু তাৰ পিছত পদ পাদেশীকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলক নতুন পেঞ্চন আঁচনি NPS আৰু সংযুক্ত পেঞ্চন আঁচনি UPS-ৰ পৰিৱৰ্তে পূৰ্বৰ পৰা প্ৰচলিত পুৰণি পেঞ্চন আঁচনিৰ অধীনত অৱসৰকালীন সকলো সুবিধা প্ৰদান কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে। শুক্ৰবাৰে সদৌ অসম শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ সভাপতি সুনন্দ কলিতা আৰু সম্পাদক পৰমানন্দ মজুমদাৰ, প্ৰচাৰ সম্পাদক সঞ্জীৱ কুমাৰ দত্তই সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে। তেওঁলোকে কয় যে 2013 চন আৰু তাৰ পিছত প্ৰাথমিক বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়লৈকে পদ পাদেশীকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকল কোনো কাৰণতে পুৰণি পেঞ্চন আঁচনিৰ পৰা বঞ্চিত হ'ব নালাগিছিল। সেয়েহে এইসকল শিক্ষকক পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ অনাৰ বাবে আহ্বান জনাইছে। ইপিনে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে, লাভ কৰিব এককালীন সাহায্য। সজল মিত্ৰসকলক
সহায় কৰিব। কেবিনেটৰ ফালৰ পৰা এই সিদ্ধান্ত লোৱা হৈছে। সজল মিত্ৰ আৰু জল সহায়কৰ বিয়োগৰ পাছত তেওঁলোকৰ পৰিয়ালক কিছু সকাহ প্ৰদানৰ বাবে কেবিনেটে মৃত্যু হোৱা ব্যক্তিজনৰ পৰিয়াললৈ 5 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদানত অনুমোদন জনাইছে। আৰু এয়া আছিলে আমাৰ আজিৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।